ঘৰলেতো আহিলে ভালেই লাগে আৰু কিন্তু কথাটো হ'ল কি জীৱনে আমাক বিভিন্ন সময়ত বিভিন্ন পথত বিভিন্ন জেগালৈ লৈ যায় কিন্তু মৰমে আৰু ঘৰলৈ লৈ আহে কথাটো সেইটো হৈছে আৰু ভাল লাগিছে ইমান দিনৰ মূৰত নিজৰ বন্ধু বান্ধৱ আত্মীয় স্বজন ভাই ভনী ককাই সকলোকে লগ পাই যায় কিন্তু কিবা এটা কামত সুখী হ'ব পৰা নাই আৰু সাধাৰণতে যিটো হয় মানে যে আত্মীয় স্বজনক বহুত নম্বৰত লগ পালে যিটো উৎসাহ প্ৰকাশ কৰিব পৰা যায় কিবা এটা কাৰণত ধৰি লওক ক'ৰবাত থমকি ৰৈছে ক'ৰবাত বহুত মানে এইটো ৰখি গৈছে আৰু বিভিন্ন কাৰণত গতিকে কিনো কম আপোনাক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমৰ জনগণলৈও কিন্তু এয়াই আৰু জীৱন প্ৰাপ্তি অপ্ৰাপ্তি খুব ভাগৰুৱা শেষফালে চব ভাল বুলি কয় আৰু দ্য এণ্ড জাষ্টিফাই দ্য মেইন কিন্তু মোৰ ক্ষেত্ৰত সম্ভৱ এইটো ইমান চুইট নহ'ল আৰু ইমানেই আৰু ক'ব লগা আপুনি কণ্ঠকালীন সংগ্ৰাম বুলি জানেও সেইটো কথা ভুল দিছে তাৰপিছত আপুনি এই পথ হেৰিলে প্ৰধান কাৰণ হ'ব পাৰে এটা শব্দত প্ৰকাশ কৰিবলৈ দিগদাৰী আচলতে গতিকে এইটো এই মুহূৰ্তত আচলতে এইটো ক'ব পৰা অৱস্থাত মই নাই আপুনি যেতিয়া ঘৰলৈ অহা আগতে যুদ্ধ আহিছে মূল সুঁতিলৈ যিটো তথাকথিত মূল সুঁতি কোৱা ফৰেষ্ট অসমে তাৰপিছত আপোনাৰ লগত যোগাযোগ হৈছেনে নাই ছাৰৰ মোক কোনো যোগাযোগ হোৱা নাই ইনফেক্ট ছাৰৰ লগত বুলিয়ে নহয় মই মাজে সময়ে ঘৰৰ কাৰোবাৰ লগত এবাৰ দুবাৰ যোগাযোগ কৰাৰ বাহিৰে মই কাৰো লগত মই কি কাম বোপা নিজৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে মোৰ ভাল লাগিছে বাপেকে যে সিয়াক ইমান চাবলৈ মন কৰিছিলে নেদেখিলে যে মোৰ সেইটো বেছিকৈ দুখ লাগিছে ঘৰলৈ আহিছে সি এটা হৈ গৈছে এতিয়া 4টা হৈ আহিছে মোৰ সেইকাৰণে ভাল লাগিছে বহুত আজি 25 বছৰ ঘৰত নাই দেখি মোৰ দুখ লাগিছে আৰু মই ক'ব নোৱাৰো মাক হিচাপে আজি কেনে অনুভৱ হৈছে মাক হিচাপে বহুতবাৰ কান্দিলে বহুতবাৰ কান্দিলো বহুত শাস্তি পালো নোপোৱা নহয় দিন হৈ থাকে ৰাতি নহৰ নিচিনা লাগে মোক আৰ্মীয়ে ইমান দিগদাৰ লগাইছিল আমি খুব আনন্দিত তেওঁ 2001 চনত ঘৰ ত্যাগ কৰাৰ পৰা আমি তেওঁৰ ছাঁটো দেখা পোৱা নাছিলোঁ আজি তেওঁ সুশৰীৰে সপৰিয়ালে নিজ জন্মগৃহত প্ৰৱেশ কৰিছে তাৰ বাবে আমি মোৰ লগতে মোৰ ঘৰখনৰ লগতে আমি গাঁওবাসী যথেষ্ট আনন্দিত আৰু আমি বহুত সুখী হৈছোঁ